নমস্কাৰ সকলোকে। আজি আমি বীৰ বুধু ভগতৰ যি জন্ম তিথি 17 ফেব্ৰুৱাৰীত আছে তাৰে আমি লাই খুঁটা স্থাপন কৰিলোঁ আৰু আমাৰ ইয়াতে দুদিনীয়া কাৰ্যসূচী আছে 16 আৰু 17। তাতে বহু BTCৰ মানুহ আদিবাসী মানুহে ইয়াতে সমবেত হ'ব আৰু লগতে কমিটি জনা মতে ইয়াতে আমাৰ শ্ৰীযুত হাগ্ৰামাৰ মৌৰ্য ছাৰে মুখ্য অতিথি হিচাপে মিটিঙত উপস্থিত হ'ব। গতিকে আমাৰ সৌভাগ্য যে তেখেতে আমাৰ এই বীৰ বুধু ভগতৰ জন্ম জয়ন্তীত তেখেতে উপস্থিত হ'ব। আজি আমি যদি বুৰঞ্জী চাওঁ তেনেহ'লে বুৰঞ্জীত আমি পাওঁ ব্ৰিটিছৰ শাসন কালত আমাৰ ভাৰতৰ মানুহবিলাকক তেখেতসকলে কি ধৰণে শাসন কৰি আছিল এইটো সকলোৱে আমি জ্ঞাত। এইটো প্ৰতিৰোধ কৰাৰ কাৰণে বীৰ বুধু ভাগতে তেখেতে নিজৰ গাঁৱৰ মানুহবিলাকক আশে পাশৰ যি চুবুৰীয়া গাঁও আছে তেখেতলে একেলগে গোট খুৱাইছিল আৰু গোট খুৱাই তেখেতসকলৰ যি কালচাৰেল ৱেপেন আছে, যি অস্ত্ৰ আছে, সেই অস্ত্ৰৰে তেখেতসকলে ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে যুঁজি গৈছিল আৰু তেখেতে 1831 আৰু 32ৰ মাজত এই আন্দোলনটো গঢ়ি উঠিছিলে আৰু 1832 চনত তেখেতৰ ল'ৰা দুজনৰ লগত ব্ৰিটিছৰ হাতৰ পৰা তেখেতৰ প্ৰাণ আহুতি দিছিল। ব্ৰিটিছে তেখেতক ধৰাৰ কাৰণে সেইটো সময়তে 1000 ইনাম দিছিল। মই সমূহ আমাৰ আদিবাসী জনগোষ্ঠীক আজিৰ এই লাই স্থাপন কাৰ্যসূচীৰ যোগেদি মই এইটোৱে ক'ব বিচাৰোঁ যে আমিও আদিবাসী হিচাপে বহুত অৱদান আছে ভাৰতখন ব্ৰিটিছৰ পৰা মুক্ত কৰাৰ কাৰণে। গতিকে আমি একোজন বীৰ বুধু ভগতৰ দৰে যোদ্ধা এটা হ'ব লাগিব আৰু আমাৰ সমাজখন, আমাৰ দেশখন সুন্দৰভাৱে গঢ়ি তোলাৰ কাৰণে আৰু সুবল সমাজ গঢ়াৰ কাৰণে আমি সকলোৱে সংকল্পত ল'ব লাগিব। ৩০তম বীৰ বুধু ভাগাতৰ জন্ম জয়ন্তী উপলক্ষে আজি কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও সমষ্টিৰ পাৰিষদীয় সমষ্টিৰ এই ধনপুৰ ঠাইত আজি লাই খুঁটা স্থাপন কৰা হ'ল। আমাৰ এই লাই খুঁটা স্থাপনৰ পৰা মুখ্য অতিথি হিচাপে আজি BTCৰ কাৰ্যবাহী সদস্য আমাৰ আকাশ চৌস্তিকা ডাঙৰীয়া আছিলে। উদযাপন সমিতিৰ সভাপতি আমাৰ ৰবাৰ্ট কেৰকেটা প্ৰমুখ্যে উপস্থিত সকলো বিষয়ববীয়াসকল আছিলে। বীৰ বুধু ভাগাত সকলোৱে জানে যে আমি যদি চাওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম আৰম্ভণি চিপাহী বিদ্ৰোহকে লোৱা হয়, কিন্তু চিপাহী বিদ্ৰোহ 1857 চনৰ আগতেই আমাৰ অসংগঠিতভাৱে আদিবাসীসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিভিন্ন ঠাইত যুঁজ যুঁজিছিলে। ক'ৰবাত 20,000 একেলগতে শ্বহীদ হৈছে, যেনেকে চান্তাল বিদ্ৰোহ। ঠিক তেনেকে আমাৰ বীৰ বুধু ভাগাটো কল বিদ্ৰোহ আৰম্ভ কৰিছিলে। তাৰ পিছতে আমি লিখিতভাৱে বুৰঞ্জীত পাওঁ যে 1857 প্ৰথম ভাৰতৰ স্বাধীনতা যোদ্ধা। যিয়ে নহওক আজি তেওঁলোকৰে সেই বীৰ বুধু ভাগাতৰে আমি বংশ মানুহ ওৰাওসকল অসমত আজি দ্ৰাবিড় মূলৰ মানুহ হয় আৰু সেই দ্ৰাবিড় মূলৰ আগমন উত্তৰ পূব দক্ষিণেদি আজি 5000 বছৰ আগতে ইয়াত ঘটিছিলে। যদিও বিভিন্ন কালক্ৰমত আজি বছৰৰ যি ইতিহাসত আবদ্ধ কৰি ৰাখিব বিচাৰে মই সেইটো ক'ব যোৱা নাই। গতিকে বীৰ বুধু ভাগাতৰ অংশ আমি অসমত যথেষ্ট আছোঁ আৰু সেইকাৰণে তেওঁৰ যি মহান আদৰ্শ, তেওঁৰ যি মহান ত্যাগ স্মৰণৰ কাৰণে আৰু তেওঁলোকৰ যি ভাৰত ভূমিত এটা ভূমিকা আছে স্বাধীনতাৰ ক্ষেত্ৰত, সেইকাৰণে আমি ওৰাও জনগোষ্ঠীসকলে ইয়াতে তেওঁৰ জন্ম জয়ন্তী খুব ধুমধামেৰে পালন কৰোঁ আৰু সমাজক, দেশবাসীক আমি এইটোৱে মেছেজ দিব খোজোঁ যে আমাৰ আদিবাসীসকলৰ, ওৰাওসকলৰ যথেষ্ট ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত বা ভাৰত মাতৃক সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ অৱদান আছে। গতিকে আমিও আমাৰ ভাৰতৰ সংবিধানে দিয়া অধিকাৰ আমিও সমানে পাব লাগে। সেইটোৱে আমাৰ সমগ্ৰ দেশবাসীক মেছেজ হিচাপে আহ্বান জনালোঁ।
6 তাৰিখ আজি আমি 234তম বুদ্ধ ভাগাতৰ জন্ম জয়ন্তী পালন কৰিবলৈ লাইভ স্থাপন কৰিছোঁ। তো বিশেষকৈ তেখেতে 1792 চনৰ 17 ফেব্ৰুৱাৰীত ৰাঁচীত জন্মগ্ৰহণ কৰিছিল। আৰু তেখেতে আমি সকলোৱে জানো যে চিপাহী বিদ্ৰোহৰ আগত 1831 আৰু 32 চনতে ইংৰাজৰ বিৰুদ্ধে তেখেতে ইংৰাজক হুংকাৰ দিছিল যে ইংৰাজবিলাকে ভাৰত এৰি যাবই লাগিব। তো সেইকাৰণে এজন মহান বীৰ পুৰুষক আমি স্মৰণ কৰিবলৈ বিশেষকৈ উৰাওসকল আমি সমবেত হৈছোঁ। আৰু আমি অহা 16 আৰু 17 তাৰিখত আমি দুদিনীয়া কাৰ্যসূচী লৈছোঁ। তো প্ৰথম দিনা আমি বিশেষকৈ বধু ভগতৰ ইতিহাসৰ বিষয়ে, তেখেতৰ বুৰঞ্জীৰ বিষয়ে আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিম। আৰু তাত আমাৰ ডেলিগেট চেচন হ'ব। আৰু বিশেষকৈ আমি তেখেতক অসমত মাত্ৰ নহয় গোটেই ভাৰতত তেখেতৰ নামটো কেনেকৈ আমি জ্যোতি যুগীয়া এজন মানে ফ্ৰীডম ফাইটাৰ হিচাপে স্থাপিত কৰিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। তো দ্বিতীয় দিনা 17 তাৰিখত আমাৰ পুৱাত পতাকা উত্তোলন থাকিব। ইয়াৰ পিছত আৰু আমি তেওঁৰ বিষয়ে স্বাধীনতা সংগ্ৰামী বীৰ বুদ্ধ ভগতৰ বিষয়ে আলোচনা চক্ৰ অনুষ্ঠিত কৰিম। তাৰপিছত 12 বজাত আমাৰ মুকলি সভা থাকিব। আৰু ইতিমধ্যে আমাৰ মাননীয় BTCৰ প্ৰধান আগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাক কনচেণ্ট দিছে উপস্থিত থাকিম বুলি। তো তেখেতক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ আৰু যাতে তেখেতে উপস্থিত থাকে। আৰু ইয়াৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ বিশেষকৈ উৰাওসকলে ইয়াত সমবেত হ'ব। বিশেষকৈ সাংস্কৃতিক দিশত আমি আলোচনা কৰিম। আমাৰ ভাষাৰ ক্ষেত্ৰত সাংস্কৃতিক কলা কৃষ্টি যাতে ইয়াত প্ৰদৰ্শন কৰা হ'ব, যাতে আমাৰ উৰাওসকলৰ কলা কৃষ্টি সংস্কৃতি বিশেষকৈ এক্সট্ৰা অৰ্ডিনেৰী আছে। কিন্তু আমি সমাজক বা আগুৱাই লৈ যাব পৰা নাই। যাতে এইটো আমি চেষ্টা ৰাখিম যাতে আমাৰ কলা সংস্কৃতিবিলাক যাতে এই বুদ্ধ ভগতৰ যিটো স্বাধীনতাৰ কাৰণে, নিজৰ জাতিৰ স্বাধীনতাৰ কাৰণে যিটো অৱদান দি গৈছে, সেই অৱদান